ঠেঙাল কছাৰীৰ পৰম্পৰাগত ৰীতি নীতিৰে উদ্ভাসিত হ'ল তিতাবৰত তৰাচিৰা বিহুৰে সংমিশ্ৰিত হ'ল সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ অধিৱেশন ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰীসকলৰ পৰম্পৰাগত ৰীতি নীতিৰে উদ্ভাসিত হ'ল তিতাবৰ ঠেঙাল কছাৰীসকলৰ পৰম্পৰাগত তৰাচিৰা বিহুৰে জিলিকি উঠিল তিতাবৰ সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ চতুৰ্দশ দ্বিবাৰ্ষিক সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ একাদশ দ্বিবাৰ্ষিক আৰু সদৌ অসম ঠেঙাল কছাৰী মহিলা সংগঠনৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে 19 মাৰ্চৰ পৰা 31 মাৰ্চলৈ তিতাবৰ বজালবাৰীস্থিত ধলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ল জনজাতীয় তৰাচিৰা বিহু পৰম্পৰা অনুসৰি গাঁৱৰ মুখিয়াল তথা জ্যেষ্ঠসকলক লগত লৈ জনজাতীয় ৰাইজে পূৰ্বতে পাহাৰীয়া অঞ্চলসমূহৰ পৰা তৰাগছ আনিবলৈ যোৱাৰ লগতে যাত্ৰাপথত আমৰলি পৰুৱাৰ টোপ কেকুৱা কুচিয়া মাছ মৰা আদি পৰ্বৰ লগতে পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া হাঁহ কুকুৰা আদি শিকাৰ কৰিছিল যদিও আধুনিকতাৰ ধামখুমিতাত তেতিয়াৰ সেই বিহুৰ মাদকতা সম্পত্তি হেৰাই যোৱাৰ সময়তে পূৰ্বৰ সেই পৰম্পৰা পুনৰ জিলিকাই তুলিবলৈ প্ৰয়াস কৰিছে জনগোষ্ঠীটোৰ উদ্যোক্তাসকলে ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যি তিতাবৰত অধিৱেশন পতা হৈছে এই অধিৱেশনৰ লগতে সংগতি ৰাখি ঠেঙাল কছাৰী জনগোষ্ঠীৰ পৰম্পৰা তৰাচিৰা বিহু এই তৰাচিৰা বিহু ভাগো আমি আজি 15 তাৰিখে 15 তাৰিখে আমি উদযাপন কৰিছোঁ গত বছৰৰ দৰে আৰু আমাৰ এই তৰাচিৰা বিহুলৈ আমাৰ সদৌ অসমত য'ত য'ত আমাৰ ঠেঙাল কছাৰীৰ লোকসকল আছে তাৰ পৰা আহিছে ক্ৰমান্বয়ে আমাৰ ধেমাজিৰ পৰা আহিছে লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া আপোনাৰ কাৰ্বি আংলঙৰ পৰা আমাৰ প্ৰতিনিধি আহিছে এই তৰাচিৰা বিহু উদযাপনত সহযোগ কৰিবলৈ আৰু আমাৰ যিখন অধিৱেশন হৈছে এই অধিৱেশনৰ প্ৰতিনিধি সভাত তেখেতসকলে সহযোগ কৰিছে আৰু আজিৰ আমাৰ পিছৰ কাৰ্যসূচী আছে আজি সদৌ অসম ঠেঙাল কছাৰী সংগঠন আৰু সদৌ অসম ঠেঙাল কছাৰী মহিলা সংগঠনৰ প্ৰতিনিধি সভা আছে আৰু এই প্ৰতিনিধি সভাতে অহা 2 বছৰৰ কাৰণে নতুন কমিটি গঠন হ'ব আৰু আশা ৰাখিম অহা কালিলৈও আমি মুকলি মিটিং আছে মুকলি মুকলি সভা হ'ব আৰু মুকলি সভাৰ পিছতে আমি ৰাতিলৈ সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীও আয়োজন কৰিছোঁ লক্ষণীয় যে পূৰ্বৰ সেই পৰম্পৰা অনুসৰি তৰাচিৰা বিহুৰ এই শিকাৰ পৰ্বৰ লগতে তৰাচিৰা পৰ্বত অংশগ্ৰহণ কৰা সকলৰ মাজত জনজাতীয় ভিন্ন ধৰ্মী খাদ্যৰো সমাহাৰ ঘটিছে সেই পৰম্পৰাগত বিহুকে পুনৰ উদ্ভাসিত কৰি নৱপ্ৰজন্মৰ মাজলৈ লৈ যাবলৈ অহু পুৰুষাৰ্থ কৰিছে বুলি উল্লেখ কৰিছে উদযাপন সমিতিয়ে বিহুৰ ক্ষণত ৰঙালী বিহুৰ প্ৰাক্ষণত আমাৰ ঠেঙাল কছাৰী জনগোষ্ঠীৰ যি পৰম্পৰাগত আমাৰ মুখ্য কৃষ্টি তৰাচিৰা বিহু সম্পৰ্কত আজি আমি আপোনালোকে যি কৃষ্টি যি প্ৰদৰ্শন আজি কৰা হ'ল আপোনালোকে নিশ্চয় উপভোগ কৰিছে ইয়াৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে আমাৰ হেৰাই যোৱা যি কৃষ্টি প্ৰায়বিলাক লাভ হৈ যায় তথাপিও আমি আমাৰ যি জনগোষ্ঠী আছে এই ঠেঙাল জনগোষ্ঠী আমি আজি এই তিতাবৰৰ ধলি অনুষ্ঠিত হোৱা যি যি অনুষ্ঠান আমি আমাৰ কৃষ্টি প্ৰদৰ্শন কৰিছোঁ আমি লখিমপুৰৰ বিহপুৰীয়াৰ পৰা আহিছোঁ আৰু আমি আজি অত্যন্ত সুখী হৈছোঁ তিতাবৰৰ পৰা সাজিৰ হুছেইনৰ ৰিপৰ্ট টাইমছ গুৱাহাটী।